হয়, কি আছিল আপোনালোকৰ অভিযোগটো? যোৱা ৩-৪ দিন আগত আমি ভুক্তভোগী সকলোৱে মিলি চাবাদপুৰৰ তৌহিদুৰ ৰহমানৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ। সি আমাৰ পৰা টকা আত্মসাৎ কৰিছে মাটিৰ অৰ্ডাৰ দিবলৈ, অৰ্ডাৰ উলিয়াই দিবলৈ, কিন্তু এটাও অৰ্ডাৰ উলিয়াই দিয়া নাই আৰু এতিয়া আমাৰ পইচাও নিদিয়ে। ইয়াৰ পিছত সি ভিডিঅ'টো পাই, আমাৰ নিউজ চেনেলত ভিডিঅ'টো পাই সি এটা স্পষ্টীকৰণ দিছে যে সি চাৰ্কুলত নাযায়, সি এনেকুৱা কাম কৰা নাই, আমি তাৰ ওপৰত মিছা বদনাম উঠাইছোঁ। গতিকে এইটো আমি আজি ক'ব বিচাৰিছোঁ, আমি সকলোৱে মিলি, যে আমি তাৰ ওপৰত যিটো ভিডিঅ' বনাইছোঁ তাৰ পূৰা ইয়াত ৰেকৰ্ডিং আছে মোৰ মোবাইলত, কমচে কম 100টা ৰেকৰ্ডিং আছে। সি যে মোৰ পৰা পইচা লৈছে, পইচা সি আত্মসাৎ কৰিছে, আৰু সি যে চাৰ্কুলত যায় সেইটো আমাৰ মোবাইলত ৰেকৰ্ডিং আছে। সি নিজে নাযায়, সি কাৰোবাৰ হতুৱাই কাম কৰায়, তাৰ ফাইলটো সেইটোৰ ওচৰত তাকে সি পইচা দিয়ে কাম কৰায়, এনেকুৱা ৰেকৰ্ডিং আছে মোৰ মোবাইলত। গতিকে আমি প্ৰশাসনৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ, যদি প্ৰশাসনে আমাক উচিত বিচাৰ কৰি নিদিয়ে তেনেহ'লে আমি ভুক্তভোগী চব মিলি আমি হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ওচৰত যাম, জিপি সিঙৰ ওচৰত যাম, গৈ আমাৰ উপযুক্ত বিচাৰ লাগে। এতিয়া সি এটা স্পষ্টীকৰণ দিছে 2-এজন মানুহ লগত লৈ, তাৰ নিচিনা দালাল 2-4জন লগত লৈ সি স্পষ্টীকৰণ দিছে। এইটো যদি আইনে তাৰ পক্ষ লৈ লয় সেইটোতো আমি মানি ল'ব নোৱাৰোঁ, কাৰণ আমাৰ লগত মানুহ আছে, কমচে কম 30-40জন মানুহ আছে ভুক্তভোগী চব। কিমান টকা নিছে আপোনালোকৰ পৰা? আমাৰ পৰাতো নিছে সি 35,000 টকা, চব মিলাই কমচে কম 7-8 লাখ টকা হ'ব। গতিকে চব মানুহেতো মিছা কথা কোৱা নাই, আৰু আমি ধৰি লৈছোঁ মিছা কথা কৈছোঁ। যিটো ৰেকৰ্ডিং আছে মোৰ মোবাইলত সেইটোতো তাৰ বয়স আছে, গোচৰ ৰুজু কৰিছিলে তেতিয়া? গোচৰটো আমি এছপিত ৰুজু কৰিছোঁ, কৰি এছপিৰ কপিও আহিছে থানাত, কিন্তু এতিয়ালৈকে সি এনেই ঘূৰি ফুৰি আছে। গোচৰ ৰুজু কেতিয়া কৰিছিলে আপোনালোকে? গোচৰ ৰুজু কৰিছোঁ আমি যোৱা 23 তাৰিখ, এই মাহৰ নেকি? এই মাহৰ 23 তাৰিখ ৰুজু কৰিছোঁ। যোৱা জুলাই মাহৰ 23 তাৰিখ। কিন্তু এতিয়ালৈকে মুৰাদাৰ থানাই একো কৰা নাই, সিটো ঘূৰি আছে, ইফাল সিফাল ঘূৰি আছে। মুৰাদাৰ গোটেই দিন মুৰাদাৰত থাকে। আপোনালোকৰ এতিয়া দাবী কি? এতিয়া আমাৰ দাবী এটা কথা, যে আমাৰ পইচা লাগে, প্ৰশাসনে যি কৰে কৰক, আমাৰ পইচাটো লাগে, বাছ এইটোৱে প্ৰশাসনৰ ওচৰত আমাৰ প্ৰাৰ্থনা। উচিত বিচাৰ লাগে, আমাৰ ন্যায় লাগে। যদি থানাই দিব নোৱাৰে, এছপিয়ে দিব নোৱাৰে, তেনেহ'লে আমি জিপি সিঙৰ ওচৰত যাম, আমি হিমন্ত ছাৰৰ ওচৰত যাম, বাছ।